গুড ইভিনিং গাইজ, কি খবৰ আপোনালোকৰ? মই আশা কৰিছোঁ আপোনালোক সকলোৰে ভালে আৰু মোৰো বৰ্তমান ভালে, ভাল বেয়াৰ মাজতে। আসসালামু আলাইকুম, হাই হেল্ল' নমস্কাৰ। মোৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইফালে এয়া মই আবেলি 3টা বজাৰ লগে লগে মই ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ, যিহেতু আজি বেটাৰ গাটো ইমানেই বেয়া, জ্বৰ বেয়া যদিনো, ইমান জ্বৰ উঠি আছে যদিনো সি বহুত দৌৰি ঢাপৰি খেলিয়ে আছিলে। তাৰপিছত এতিয়া মই বোলো বেটা শোৱা, ভিতৰতে দৌৰা ঢাপৰি কৰি খেলিলে অলপ, খেলি মই বোলো এতিয়া শুইছে, খোৱা বোৱা একদম কৰা নাই। মোৰ বহুত বেয়া লাগি আছে ল'ৰাটোলৈ। সেয়ে চাওক, মই সময়মতে ভিডিঅ' দিব পৰা নাই, কাৰণ মই জানেই আৰু কেঁচুৱা থাকিলে, ল'ৰা ছোৱালী থাকিলে কেনেধৰণৰ হয়, মোৰো তেনেধৰণে হ'ল। এতিয়া 3টা বজাতে মই আৰু বোলো নাই, ভিডিঅ'টো অকণ আৰম্ভ কৰি দিওঁ। এইফালে বেটাৰ বহুত গাটো বেয়া। এইফালে মই এতিয়া ইফতাৰ কৰি মই তেতিয়া ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া মই ৰাতি সাঁজ বনাই থাকোঁতে কৰিছোঁ। এইফালে দাইল বনালোঁ, আজি কিমাননো তৰকাৰী খাম, মাছৰে হওক মাংসৰে হওক, সেইকাৰণে বোলো আজি মই অকল বেলেগ টাইপত খাম, অকল শুকান আৰু মাছ ভাজি। এইফালে এয়া মাছ, এইফালে এয়া ভাত, যিহেতু মাৰ চেকি বনাওঁ, যিহেতু চাচুৰিৰো গা বেয়া। এইফালে গাখীৰ, এয়া মাছ ভাজি আছোঁ আৰু মই গৰৈ মাছ পিটিকা কৰিছোঁ চেহেলিত খাবৰ বাবে। এয়া চাওক, তেনেধৰণে ভাল লাগে আৰু খাই। সদায় জোল বা এনেকুৱা গ্ৰেভি এনেকুৱা খায়ে আছোঁ, মছলা দি, টেঙা দিও খাইছোঁ, সোৱাদ নালাগে। কিয় জানো দেহাটোৱে চেহেলি সময়ত ছাপোৰ্ট নকৰে। মোৰতো পানী খালেই সকলো শেষ আৰু খাব মন নাযায়। এইফালে এয়া মাছ, চন্দা মাছ আজি ল'লোঁ, ভগাই ল'লোঁ বাৰু, বেপাৰী আহিছিলে গাঁৱলৈ, তেতিয়া আহোঁতে আৰু এনেধৰণে ল'লোঁ। লৈ আমাৰতো চাচুৰিয়ে নাখায়, কাহ চৰ্দি জ্বৰ হৈ আছে, মাছ নাখায়। এতিয়া আমি আৰু খাব লাগিব। এইফালে পদিনাও চাটনি কৰিলোঁ, তেনেধৰণে খাম। মোৰ একদম এনেকৈ খাব বহুত মন গৈছে। এতিয়া গাটো যে ভাল পালে, চাওক কি ধুনীয়াকৈ খেলি আছে। এতিয়া ৰাতি 7টামান এনেকুৱা বাজিছে আৰু 7টা চাৰে 7টা হৈছে, সি খেলি আছে। এয়া চাওক, মনটো ভাল লাগে খেলি থাকিলে। পেটাৰ গা বেয়া মোৰো মনটোৱে বেয়া হৈ যায়, যিহেতু কি ক'ব আৰু, মাকবোৰৰ তেনেকুৱাই হয়। বাপেকটো নায়েই আৰু, পাপায়েক এতিয়া বৰ্তমান। এইফালে এতিয়া একদম চেহেলি খাই বৈ এয়া উঠি পেলাই এতিয়া ৰাতি লগ পালোঁ। বহুত জ্বৰ উঠিছিলে, মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। তেতিয়া 2টালৈকে শুৱাই নাই, তাক কোচত লৈ বহিছোঁ। 3টা বজাতে সাৰ পাই চেহেলি খাই, তাৰপিছত পিছত লগ পালোঁ, বেটাক অকণ দেখাই দিলোঁ আৰু জ্বৰ উঠি আছে। মই সেই 1:30মানতে ঔষধ খোৱালোঁ, 12টামানতে খুৱাইছিলোঁ, 1:30 নহয়, খুৱাওঁতে জ্বৰটো কমিলে। গোটেই ৰাতিয়ে খোৱা নাই। আজিলৈ আহিছোঁ, বাই বাই।